সেইদিনা মানে বজাৰলৈ গৈ আছিলোঁ। তাৰপিছত দেখিছোঁ সৰু ল'ৰা এটা 15-16 বছৰমান হ'ব, মানে এনেকৈ মোবাইলত কথা পাতি আছে। চিনি পাওঁ মই ল'ৰাটোক, মানে শইকীয়া বুলি কয়, শইকীয়া দা ভাগৰ মানে ল'ৰা হয়। সিহঁতৰ বহুত মাটি সম্পত্তি আছে, কিবা কিবি আছে, ভালদৰে মানে ভাল ঘৰৰ ল'ৰা বুলিয়ে চিনি পাওঁ। তাৰপিছতে মোবাইলত মানে কথা পাতি আছে। মই আৰু পাৰ হৈ গৈছোঁ সেইফালে, তেনেকুৱাতে কাণত পৰিছে আৰু, তুমি অকণমান ঠাই দিয়া না, অকণমান ঠাই দিয়া, যদি তুমি মোক অকণমান থাকিবলৈ ঠাই নিদিয়া তেতিয়াহ'লে মই আৰু বোলে এই পৃথিৱী এৰি গুচি যাম। মোৰ কোনো নাই জানা তোমাৰ বাহিৰে, মই মানে একেবাৰে অকলশৰীয়া হৈ পৰিছোঁ, এনেকৈ বুলি কৈছে। তাৰপিছতে আৰু মোৰ মনটো বেয়া লাগিছে, শইকীয়া ঘৰত বোলো ইমান মাটি সম্পত্তি আছে, কিবা আছে, ল'ৰাটোক বাৰু অকণমানো থাকিবলৈ ঠাই দিয়া নাইনে? মোৰ মানে দুখ লাগিছে। তাৰপিছত মই লাহেকৈ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ, ভাইটি তুমি শইকীয়া ঘৰৰ ল'ৰা নহয়নে? তাৰপিছতে কৈছে হয়। তাৰপৰা মই কৈছোঁ, কেলৈ? তোমালোকৰ দেখোন দেউতাৰ বহুত মাটি সম্পত্তি আছে, আৰু তুমি যে আনক কেনেকৈ ঠাই অকণমান বিচাৰি ইমান হাবাথুৰি খাই আছা। তেতিয়া মোক ক'লে বোলে, ঠেট বোলে আণ্টি, আণ্টি বুলিহে ক'লে মোক, ঠেট আণ্টি কি কথা ক'বলৈ আহিছে বুলি একদম আঁতৰি গুচি গ'লগৈ নহয়। তাৰপিছতে আৰু মই আৰু কিয় এনেকৈ ক'লে মোক আজিলৈকে ভাবি নাপালোঁ পাই।